আজিৰ বক্তৃতাৰ বিষয় এক বহনক্ষম ভৱিষ্যতৰ বাবে নতুন প্ৰজন্মৰ সজাগতা, দায়িত্ব আৰু কৰ্তব্য। শস্য তুতিল, মৎস্য তুতিল, তুতিল বিৰিখৰ গুটি, ভাল ভাল মানুহৰ বাইক লৰিল ধৰমৰ খুটি। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভেটিত গঢ় লৈ উঠা আধুনিক সভ্যতাই আমাৰ সমাজখনক দিনক দিনে উন্নতিৰ জখলাত আগবঢ়াই নিবলৈ সক্ষম হৈছে, সঁচা কথা। কিন্তু সভ্যতাৰ চূড়ান্ত শিখৰত অগ্ৰসৰ হোৱা মানৱ সমাজে প্ৰকৃতিৰ সকলো পৰিৱেশক প্ৰত্যাহ্বান জনাই প্ৰকৃতিৰ সকলো শক্তিকে জয় কৰি মানৱ কল্যাণত নিয়োজিত কৰিবলৈ লৈছে, যাৰ ফলস্বৰূপে সৃষ্টি হৈছে সমস্যা। মানুহে যিদৰে প্ৰকৃতিৰ বিৰুদ্ধে থিয় দিবলৈ সাজু হৈছে, ঠিক একেদৰে এক স্বভাৱসুলভ নীৰৱতাৰে প্ৰকৃতিও যেন মানুহৰ বিৰুদ্ধে সাজু হৈছে, যাৰ ফলস্বৰূপে সৃষ্টি হৈছে সমস্যা। ভাৰতবৰ্ষৰ দৰে এখন দ্বিতীয় জনবহুল দেশত জনসংখ্যাৰ বৃদ্ধিৰ ফলত ঔদ্যোগিকৰণ আৰু নগৰীকৰণ ক্ষিপ্ৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে, যাৰ ফলত পৰিৱেশ আৰু পৰিৱেশ তন্ত্ৰৰ ওপৰত এক বিৰূপ হেঁচা পৰিবলৈ লৈছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক ভয়ংকৰ ভাবুকি আহি পৰিছে। আমি যদি সময় থাকোঁতে ইয়াৰ প্ৰতি উচিত ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে ভৱিষ্যত প্ৰজন্মই যে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব, তাত কোনো সন্দেহ নাই। তাৰ বাবে আমাৰ প্ৰয়োজন হ'ল বহনক্ষম উন্নয়ন। বহনক্ষম উন্নয়ন বুলি ক'লে অতি কমপক্ষেও বৰ্তমান প্ৰজন্মই যিখিনি সা সুবিধা বা সম্পদ উপভোগ কৰি আছে, সেই জীৱন ধাৰণৰ মান স্তৰৰ ঠিক সমানে ভৱিষ্যত প্ৰজন্মই যাতে উপভোগ কৰিব পাৰে, তাকে সূচায়। 1987 চনত ব্ৰান্টলে ৰিপৰ্টে প্ৰথম বহনক্ষম উন্নয়নৰ সংজ্ঞা আগবঢ়াই কৈছিল যে বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবৰ বাবে ভৱিষ্যত প্ৰজন্মৰ ক্ষমতাক আপোচ নকৰাকৈ নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰাই হৈছে বহনক্ষম উন্নয়ন। আমাৰ নতুন প্ৰজন্ম হৈছে এখন সমাজৰ মেৰুদণ্ড স্বৰূপ। পৃথিৱীখন ভৱিষ্যতে কি ৰূপ ল'ব বা কিদৰে গঢ় লৈ উঠিব, এয়া সম্পূৰ্ণ নতুন প্ৰজন্মৰ ওপৰত নিৰ্ভৰশীল। আমি যিবিলাক সম্পদ উপভোগ কৰি আছোঁ, এই সম্পদবিলাক যাতে ভৱিষ্যত প্ৰজন্ময়ো উপভোগ কৰিব পাৰে, তাৰ প্ৰতি আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। তাৰ বাবে আমি ব্যৱহাৰ কৰি থকা সম্পদসমূহৰ মিতব্যয় আৰু উচিত ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আমি যিবিলাক অনৱীকৰণযোগ্য সম্পদ ব্যৱহাৰ কৰি আছোঁ, তাৰ বহনক্ষম ব্যৱহাৰৰ উপৰিও তাৰ বিকল্প হিচাপে আমি নৱীকৰণযোগ্য সম্পদ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আমি শিক্ষানুষ্ঠান, অফিচ, কোৰ্ট কাছাৰী বা ঘৰৰ পৰা ওলাই আহোঁতে বিদ্যুতৰ ছুইচসমূহ, পানীৰ নলটো বা ট্ৰেফিকত থাকোঁতে গাড়ীখনৰ চাবিটো বন্ধ কৰিছোঁ নে নাই, এনে সৰু সৰু কথাবোৰত গুৰুত্ব প্ৰদান কৰিলে আচলতে আমি ভৱিষ্যতৰ বাবে এক মূল্যৱান সম্পদ এৰি থৈ যাব পাৰিম। আমাৰ পৰিৱেশৰ যিবিলাক প্ৰদূষণ উৎপন্নকাৰী অদক্ষতা, তাক ৰোধ কৰাৰ লগতে প্ৰকৃতিৰ শত্ৰুস্বৰূপ প্লাষ্টিকক আমি ৰোধ কৰাৰ উপৰি তাৰ বিকল্প সামগ্ৰী আমি ব্যৱহাৰ কৰিব লাগিব। বিশ্ব পৰিৱেশ দিৱসৰ নামত মাত্ৰ 2-এটা গছপুলি ৰোপণ কৰি তাৰ ফটো ফেচবুক বা ছ'চিয়েল মিডিয়াত আপলোড কৰি দিলে আচলতে আমাৰ পৰিৱেশৰ প্ৰতি দায়বদ্ধতা বা কৰ্তব্য সমাপ্ত নহয়। আমি যথেষ্ট পৰিমাণে গছ গছনি ৰোপণ কৰি তাৰ লালন পালন কৰি ডাঙৰ দীঘল কৰিলেহে আমি ভৱিষ্যত প্ৰজন্মৰ বাবে এক চিৰসেউজীয়া পৃথিৱী এৰি যাব পাৰিম। আমি আমাৰ শিক্ষানুষ্ঠানসমূহত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, সংগ্ৰহ তথা আদান প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও গাঁও পঞ্চায়ত পৰ্যায় পৰ্যন্ত আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি তাৰ গোট গঠন কৰিব পাৰোঁ। আমি জনসাধাৰণৰ মাজত পৰিৱেশ প্ৰদূষণ, বহনক্ষম আদিৰ ওপৰত ভিত্তি কৰি কিছুমান ছুটি ছবি, চিনেমা আদি প্ৰস্তুত কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু